পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত চাঞ্চল্যকৰ এটা ঘটনা ঘটিছে। হঠাৎ আকাশৰ পৰা বেলুনসহ সৰি পৰিছে এটা যন্ত্ৰ আৰু এতিয়া বৰ্তমান সেই যন্ত্ৰটোক লৈ সকলোৰে মাজত হোৱা দোৱা লাগিছে। কোৰিয়ান ভাষাৰ লগতে মেড ইন কোৰিয়া বুলি লিখা আছে যন্ত্ৰটো। খেৰণিৰ জেংকো নেপালী গাঁৱৰ এটা পৰিয়ালৰ বাসগৃহৰ ওপৰত সৰি পৰে যন্ত্ৰটো। যন্ত্ৰটো সৰি পৰাৰ লগে লগেই সামান্য শব্দৰে ফুটি যায় সেই যন্ত্ৰটোত থকা এটা বেলুন। ইতিমধ্যে সেই ঠাইত গৈ আৰক্ষী উপস্থিত হৈছে। আৰু সেই ক্ষেত্ৰত সেইখন গাঁৱৰে স্থানীয় ব্যক্তিৰ কিছু মন্তব্য আপোনালোকে শুনক। কি বস্তু আছিলে, কেইটামান বজাত কি বস্তু পৰিছিলে? আমিতো গম নাপাওঁ নহয় ছাৰ, কি বস্তু হয় এইটো। কি আছিলে, কেনেকুৱা ধৰণৰ পাইছে? ইমান গোটা এটা আছিলে বস্তু, কি বস্তু হয়? যন্ত্ৰ নেকি, কিবা মেচিন নেকি, কেনেকুৱা? আৰু চোৱা এইটো খুলিটো চোৱা নাই আমালোকে। লগত কিবা আছিল নেকি, কেনেকৈ আহি পৰিছে? বেলুন আছিলে? বেলুন আছিলে লগত, বেলুন ভাপকৈ পৰিছে, সেইখিনিত পৰিছিলে। বেলুনটো ফাটি গৈছে? ফাটা আছিলে। বেলুন ফাটা আছিলে, তাৰপিছত বস্তু এটা আছিল বেলুনৰ লগত, পেৰাচুট লগত মেৰুৱাত। পেৰাচুট লগত মেৰুৱা আছিলে। বস্তুটো কি একো ধৰিব পৰা নাই? কিমানমান ডাঙৰ হ'ব? নাই, ইমানমান সৰু আছিলে। সৰু আছিলে। গাঁওখনৰ নাম কি আপোনালোকৰ? এইটো এনে মাটিখলা জেংকৰ। মাটিখলা জেংকৰ গাঁও। আপোনাৰ নাম কি হয়? মোৰ নাম ছত্ৰ বাহাদুৰ। ছত্ৰ বাহাদুৰ ৰায়। কেইটামান বজাত হৈ পাইছে? এনেকুৱা মানে 7টা 8টা এনেকৈ হ'ব ছাৰ, ৰাতিপুৱাৰ ভাগত। ৰাতিপুৱা।